Hello friends, welcome back to my channel. Today is the inauguration, the opening of Tinsukia Medical College and Teaching Hospital by the Honorable Prime Minister of India, Mr. Narendra Modi ji. So I am on my way to the site in the morning, and as you can see, a pandal has been erected there, and there are 91 ambulances. These are also a part of the medical college. These are also have been gifted to the state of Assam. This is the front of the teaching hospital. These are the hostels on the left side, and I am in the residential area. And victorious thoughts come to us from all directions. May the gods be with us forever for our welfare. May the gods be our guardian, taking care of us always. নমস্কাৰ সুধীবৃন্দ অসমৰ প্ৰতিটো প্ৰান্ততে উন্নত চিকিৎসা সেৱা উপলব্ধ কৰিবলৈ অসম চৰকাৰে নিৰন্তৰ প্ৰয়াস গুৰুত্বপূৰ্ণ ভূমিকা অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে আৰু আমাৰ সকলোৰে বাবে অতি আনন্দৰ কথা যে প্ৰতিষ্ঠানটোত আজি সেই স্মৰণীয় দিন আহি উপস্থিত হৈছে। To invite our esteemed dignitaries to the dais. First and foremost, we would like to invite our Principal cum Chief Superintendent of Tinsukia Medical College and Hospital, Professor Dr. Rupok Kumar Gogoi, to the dais and preside over the meeting. অধ্যক্ষ ও মুখ্য শিক্ষক ডক্টৰ ৰূপক গগৈ ডাঙৰীয়া তেখেতক আমি মঞ্চলৈ আদৰণি জনাইছোঁ। Our esteemed guest of honor, Director of Medical Education, Professor Dr. Anup Kumar Burman is here amidst us. Sir, we would humbly request you to grace the dais. Our revered guest of honor, the Joint Secretary of Medical Education and Research Department Assam, Shri Deveswar Bora sir, is requested to come forward to the dais. May I request our honorable chief guest, Shri Shopnil Paul, the District Commissioner, Tinsukia District, to the dais. তিনিচুকীয়াৰ জিলা আয়ুক্ত শ্ৰীযুত স্বপ্নীল পাল ডাঙৰীয়া আমি মঞ্চলৈ আদৰণি জনাইছোঁ। I would like to welcome the Joint Director of Health Services, Tinsukia District, Dr. Joyendo Bhattacharya, to grace the dais. Superintendent of Tinsukia Civil Hospital, who has been actively working since the inception of this institution, is requested to join the dais. Superintendent of Tinsukia Medical College and Hospital, Professor Dr. Purnima Borua Madam, is requested to join the dais. তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ পূৰ্ণিমা বৰুৱা ডাঙৰীয়ানী তেখেতক আমি মঞ্চলৈ আদৰণি জনাইছোঁ। Hey,
যদুনন্দন কৃষ্ণৰ চৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ অধীক্ষক মহোদয় ডক্টৰ মৃদুল গগৈ ডাঙৰীয়া আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক এই চিকিৎসালয়ত ৰোগীৰ সকলো ধৰণৰ প্ৰয়োজন আৰু সুবিধা প্ৰদানৰ সুব্যৱস্থা কৰা হৈছে মুঠ 19টা বিভাগ সম্বলিত চিকিৎসক আৰু ছাত্ৰ চিকিৎসকৰ সহযোগিতাৰ আনন্দ সংবাদ আমাৰ এই অনুষ্ঠানটি চিকিৎসাৰ উপৰিও সহায়ক কেন্দ্ৰ আয়ুষ্মান ভাৰতৰ পঞ্জীয়ন কেন্দ্ৰ ফাৰ্মাচীৰ লগতে পৰীক্ষাগাৰ আৰু ৰেডিঅ'লজি বিভাগেৰে সুসজ্জিত আমাৰ এই চিকিৎসা মহাবিদ্যালয় এই অঞ্চলত বসবাস কৰি সমগ্ৰ জনগণৰ প্ৰয়োজনীয় স্বাস্থ্য সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে স্বাস্থ্য পৰিষেৱা আৰু জনসাধাৰণৰ মাজত সৃষ্টি হ'ব আৰু চিকিৎসালয় आप न्यूज़ को दबा के देखो ना This is the front of the medical college teaching hospital. And this is the pandal. Amar logot connect hoi thoka প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী সকল আৰু আত্মসহায়ক গোটৰ সদস্যসকল আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম ভ্ৰমণ আমাৰ বাবে এক মাইলৰ খুঁটা 2014 চনৰ পিছত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ আমাৰ অসম ভূমিলৈ আহিছে বিশ্ব মহাবীৰ চিলাৰায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱৰ পবিত্ৰ ভূমিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰণি জনাইছো আজি আমাৰ বাবে অত্যন্ত আনন্দৰ কথা যে ৰাতিপুৱা 5:30 বজাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কাজিৰঙাৰ অভয়াৰণ্যলৈকে গৈছে আৰু কাজিৰঙাৰ অভয়াৰণ্যৰ ভিতৰত 2 ঘণ্টাতকৈ বেছি সময় কটাই তেখেতে অসমবাসীক গৌৰৱান্বিত কৰিছে সকলোৱে তেখেতৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি কাজিৰঙাত 19 আৰু শিৱসাগৰত এখন নতুন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব এই মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিগবৈ শোধানাগাৰৰ কেপাচিটি বৃদ্ধিৰ বাবে এটা বিৰাট ডাঙৰ প্ৰকল্পৰ আৰম্ভণি কৰিব গুৱাহাটী ৰিফাৰ এটা ডাঙৰ প্ৰকল্পৰ উদ্বোধন কৰিব বি বৰুৱা কেন্সাৰ হস্পিটালৰ বাবে 300 কোটি টকাৰ এক প্ৰকল্পৰ শুভ আৰম্ভণি কৰিব আশীৰ্বাদেৰে অসমত আজি 2টা স্থানত द्वैत रेल पथ संप्रसारित हमारे राज्य के विकास के लिए एक गौरव का दिन है आज माननीय प्रधानमंत्री जी लगभग 17,500 करोड़ के महत्वाकांक्षी परियोजनाओं का लोकार्पण एवं शिलान्यास करेंगे अब मैं माननीय प्रधानमंत्री जी से निवेदन करूंगी कि वे कृपया अपने कर कमलों से रिमोट का बटन दबाकर आभासी रूप से यह शुभ कार्य संपन्न करें
एक लघु वृत्त चित्र प्रस्तुत करेंगे। हर स्तर पर विकास, हर दिशा में विकास और एक खूबसूरत विकसित देश, इस संकल्प के साथ माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के यशस्वी नेतृत्व को छू रहा है। उनके मजबूत नेतृत्व में असम के मुख्यमंत्री हेमंत बिस्वा शर्मा जी, कैबिनेट में मेरे सहयोगी सर्बानंद जी सोनोवाल जी, रामेश्वर तेली जी, असम सरकार के सभी मंत्रीगण, उपस्थित जनप्रतिनिधि साथी, अन्य महानुभाव। A great lunch was arranged by the medical department at the medical college building.